নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ক'বলৈ লৈছোঁ আহি গ'ল কম্পাৰ্টমেণ্ট এক্সামৰ ন'টিছ ফৰ্ম ফিল আপৰ ন'টিছ আৰু কেতিয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু কোন তাৰিখে অনুষ্ঠিত হ'ব গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে ক'বলৈ লৈছোঁ এই ন'টিছটো 11 এপ্ৰিল তাৰিখে আহি গ'ল আৰু এই এক্সামটো কোনে কোনে দিব পাৰিব যে যদি তোমালোকৰ কাৰোবাৰ 3টা ছাবজেক্টত বেয়া হৈছে পৰীক্ষাটো দিব পাৰিবা আৰু যদি টোটেল মাৰ্কটো 170তকৈ বেছি আছে তেতিয়া পৰীক্ষাটো দিব পাৰিবা আৰু যদি টোটেল মাৰ্কটো 170তকৈ কম আছে এই পৰীক্ষাটো দিব নোৱাৰিবা। আৰু এই পৰীক্ষাটো দিলে কি টকা লাগিব নেকি? হয়, টকা লাগিব। এটা ছাবজেক্টত লাগিব 500 টকা। যদি 3টা ছাবজেক্টত বেয়া হৈছে তেতিয়াহ'লে লাগিব 1500 টকা লাগিব আৰু লগতে চেণ্টাৰ ফিজটো লাগিব 150 টকা চেণ্টাৰ ফিজটো লাগিব। আৰু এই পৰীক্ষাটো দিবলৈ হ'লে তোমালোক এতিয়ালৈকে ডেটটো অনুষ্ঠিত কৰা নাই, কোন তাৰিখে দিব মানে ৰুটিনটো দিয়া নাই, কেই তাৰিখে হ'ব আৰু কি কথা আৰু লাষ্ট ডেট কেতিয়া একো কোৱা নাই। তো কালি ন'টিছটো আহিছে, এইখিনি ফ'ল' কৰি তাৰপিছত তোমালোকে পৰীক্ষাটো দিব পাৰিবা। আৰু যদি তোমালোকে এতিয়ালৈকে তোমালোকৰ স্কুলৰ লগত মানে কণ্টেক্ট কৰা নাই, সোনকালে তোমালোকৰ স্কুলৰ লগত কণ্টেক্ট কৰা, কিয়নো কেইদিনৰ ভিতৰতে ফৰ্ম আহিব, ফৰ্ম ফিল আপ কৰি তোমালোকে জমা দিবা, তাৰপিছত তোমালোকে এই পৰীক্ষাটো দিব পাৰিবা। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছা। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।